তামুলপুৰ নাগৰিজুলিত বনৰীয়া হাতীৰ আতংক হাতীৰ জাকে খাই তহিলং কৰিছে বিঘাই বিঘাই ধান খেতি তামোল গছ তামুলপুৰৰ নাগৰিজুলিত হাতীৰ বৃহৎ জাকে বিগত বহুতি ধৰি আশ্ৰয় লৈ খাদ্যৰ সন্ধানত পতি নিখাই চলাইছে আতংক হাতীৰ জাকে এদৰে খাই তহিলং কৰিছে কৃষকৰ বিঘাই বিঘাই ধান খেতি অনিষ্ট কৰিছে ৩০০ৰো অধিক তামোল গছ চাহ খেতিও পথাৰটো আছিল ইমান ধুনীয়াকৈ ইমান ডাঙৰ হৈছিল এই ওলাব সময় হৈছিল এতিয়া যোৱাকালি ৰাতি আহি হাতীয়ে গোটেই বনৰীয়া হাতী গোটেই খাই কিনে একেবাৰে চাফা চোতালৰ দৰে কৰি দিছে হাতী ২০-২৫টা মান অনুমান আহিছিল তাতকৈ বেছি হ'ব পাৰে জংঘলত আছিল কিন্তু এইখিনি আহি পেলাই এইখিনি চাফা কৰি দিছে আৰু 5 বিঘা সম্পূৰ্ণ খাই দিছে সম্পূৰ্ণ খাই দিছে ইয়াতে খেতি আছিল না কি আছিল একো চিহ্ন বিনয় নোহোৱা কৰি দিছে একেবাৰে চোতালৰ দৰে সমান কৰি পেলাই এই খাই পেলাই গুচি গ'ল সিহঁতে বাবুল পিস্কু ওচৰত ইপিনে তামোল বাৰীত সোমাইছিল তামোল গছ ভাঙিছে চাহ গছ অলপ ভাঙিছে আহি পিনে আহি অলপ আগত যাই কিনে আকৌ কাৰোবাৰ ধান খেতি যাই কিনে সোমাইছে কিন্তু এইপিনে জংঘলৰ সোমাই আছিল তাৰে পৰা কাৰোবাৰ ঘৰো ভাঙছে বুলি শুনা পাইছোঁ কিন্তু হয় না নহয় গম নাপাওঁ কিন্তু ইয়াৰ আমাৰ ধান খেতি হ'লে গোটেইখিনি খাই সিহঁতে গুচি গ'ল হয় আপোনালোকে নিশ্চিতভাৱে দেখা পাইছে যে ইয়াতে যোৱাকালি ৰাতি বনৰীয়া হাতী ৮০টামান হাতী আহি আমাৰ ইয়াৰে কৃষকসকলৰ যি চাহ বাগান তামোল বাগান ধান খেতি তহিলং কৰি দিছে মানে এনেকুৱা এটা পৰিৱেশ মানে ৰাতি হ'লে আপোনাৰ ওৰা ৰাতি আমি হাতী খেদিব লগা হৈছে ৰাতি সন্ধিয়াৰ পিছতে আমি মানে পথাৰত ওৰাটো ৰাতি মানে ইফালৰ পৰা সিফালে হাতী খেদিব ফুৰিব লাগে দিনত হ'লে মানে দিনত কাম কৰিব লাগে তো কৃষকসকলৰ যিটো মানে আপোনাৰ মানে ধান খেতি চাহ বাগান তামোল বাগান এনেকুৱা এটা মানে হেৰি কৰিছে মানে দেখিলে বহুত বেয়া লাগে মানে ১০০-২০০ কিছুমানৰ তামোল বাগান তামোল গাছ ভাঙি দিছে কিছুমানৰ চাহ খেতি উঠাই দিছে ধান ওলাইছে মাত্ৰ সেই ধানখিনি হাতীয়ে ওৰা ৰাতি খাইছে আৰু আমাৰ গাঁৱৰ ৰাইজে ইফালৰ পৰা ইফালে মানে ৰাতিৰ টোপনি ক্ষতি কৰি ইফালৰ পৰা ইফালে খেদি পঠায় ইফালে ফৰেষ্টৰ মানুহো থাকে কিন্তু এজাক বনৰীয়া হাতীয়ে এনেকুৱা ধৰণৰ মানে পৰিৱেশ এটা কৰিছে ৰাতি হ'লে মানে আৰু শান্তি নোৱাৰিব পৰা নাই শান্তিমতে এই অঞ্চলৰ নাগৰিজুলি অঞ্চলৰ কৃষকসকলে যে খেতি কৰিছে এই খেতিৰ মানে ৰাতি হ'লে মানে হাতীৰ উৎপাদত মানে যি হিচাপত হাতীয়ে মানে অনিষ্ট কৰি আছে এই আমাৰ খেতিয়কসকলৰ মানে নিৰাপত্তা বা খেতিৰ কোনো নিৰাপত্তা নোহোৱা হৈছে তো আমি এই কৃষকসকলে এই অঞ্চলৰ কৃষকসকলে আমি চৰকাৰক এটা আহ্বান জনাওঁ যে আমাৰ এই হাতীৰ সমস্যাটো সমাধান কৰি দিব লাগে আমাৰ কৃষকসকলৰ মানে যি কষ্ট কৰি যি খেতি কৰিছে এই খেতিৰ এমুঠি ধান যাতে ঘৰত নিব পাৰে কাটি সেইটো এটা মানে আশা ৰাখিলোঁ আৰু চৰকাৰক বা বন বিভাগৰ ওপৰত তামুলপুৰৰ পৰা প্ৰখাত দাসৰ ৰিপৰ্ট DB নিউজ।